নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱী দৰ্শকসকল। যোৱাকালি ভাড়া এটা পাই আহি গ'লোঁ কোচবিহাৰ। এতিয়া কোচবিহাৰত আছোঁ, হোটেলখনত আছিলোঁ। তেখেতসকল নিজৰ ঘৰত আছিলে, মোক হোটেলৰ ব্যৱস্থা কৰি দিছে। তো এতিয়া ওচৰতে আছে ৰাজবাৰী, তাকে চাবলৈ যাওঁ বুলি ভাবিছোঁ। আৰু যদি সম্ভৱ হয় মধুপুৰ সত্ৰলৈকো যাম, সম্ভৱ নহ'লে নাযাওঁ। কাৰণ তেখেতসকলৰ লগত আহিছোঁ, তেখেতসকলৰ বেলেগ কিবা কাম থাকিব পাৰে, বেলেগ ক'ৰবাত যাবলগীয়া হ'ব পাৰে। সেইকাৰণে কৈছোঁ যদি সম্ভৱ হয় এপাক মধুপুৰ সত্ৰলৈকেও যাম, আপোনালোকক দেখুৱাম। এইখন হোটেলত মোক থকাৰ ব্যৱস্থা কৰি দিছিলে মহাৰাজা হোটেল। আৰু হোটেলৰ এই চাৰিআলিটো দেখাত তেনেকুৱা। এয়া ৰাসৰ পেণ্ডেল, ইয়াত বৰ ডাঙৰ ৰাস হয়। এতিয়া এই হোটেলখন খুলিছে, ইয়াতেই পুৰি খাই লওঁগৈ। ইয়াত খোৱা বোৱাবোৰ বৰ সস্তা। কোচবিহাৰ জিলা পুলিচ ৰাতি হ'লে চেকিং হয় চাগে। এইটো চাৰিআলি। পুৰি খাই লওঁ, পুৰি ঘুগুনি দিছে, চাহ খাই লওঁ দেই। এটা কথা, মোৰ ফ্ৰণ্ট কেমেৰাটো বেয়া হ'ল, বেক কেমেৰা দি পেলাই অনুমানতহে ভিডিঅ'বিলাক কৰি আছোঁ। অকণমান ভিডিঅ'বিলাক অকণমান ইফাল সিফাল হ'ব পাৰে, মাথাটো কাটা যাব পাৰে, কিবা হ'ব পাৰে। সেইখিনি আপোনালোকে মাৰ্জনা কৰিব। টমটমত গৈ আছোঁ ৰাজবাৰীলৈ। ইয়াত টমটম নকয়, টটক হয়, টটক। এইটো কোচবিহাৰ বাছ ষ্টেণ্ড। এয়া বাছত লিখা আছে NVSTC, নৰ্থ বেংগল ট্ৰান্সপৰ্ট কৰ্পৰেশ্যন। চৰকাৰী বাছ। ৰাস্তাৰ মাজত ৰখাই চাওক, আমাৰ নগাঁৱৰ পৰাও এখন বাছ আহে ইয়ালৈ কোচবিহাৰলৈ। দুপৰীয়া 1:30 নে 2টামানত নগাঁৱৰ পৰা এৰে। আগতেতো ৰাতিপুৱা এখন আহিছিলে কোচবিহাৰ ট্ৰেন্সপৰ্টৰ, ৰাতিপুৱা 7টামানত এৰিছিলে আমাৰ নগাঁৱৰ পৰা। আলিপুৰদুৱাৰ, কোচবিহাৰ, জলপাইগুৰি, শিলিগুৰি ততৰ মানে দাদাগিৰি বহুত। একো নামানে। স্কুল টিউশ্যনৰ কাৰণে ৰেডি হৈছে যাবলৈ। এইয়া ৰাজবাৰী। টিকেট কাউণ্টাৰলৈ এইটো বাটেদি সোমাই যাব লাগিব। এইফালেই সোমাই গৈ সোঁফাললৈ আছে। এই গেটখন দি সোমাই আহিলোঁ, অহাৰ পাছত সেইফালে সোঁফালে ঘূৰিলে এয়া টিকেট কাউণ্টাৰ। এইখন হৈছে ৰাজবাৰীৰ টিকেট, 25 টকা লয় গাই প্ৰতি। পাৰ্কখন ধুনীয়া বনাইছে। কোনোবা কাৰোবাৰ ভিডিঅ'বিলাকত দেখা পাইছিলোঁ সৰস্বতী পূজাত ইয়াত পূৰা ভিৰ। এইফালে বৰ ডাঙৰ পুখুৰী এটা আছে।
লেবাৰ লাগি আছে, কিবা কিবি ফুল চুল এইবিলাক ৰুই আছে, চফা কৰি আছে। এয়া কি ধুনীয়া গ্ৰীনেৰী, মনটো ভাল লাগি গ'ল দেই। আগতে ইয়াত থাকে সঁচা সঁচিকৈ তোপ, এইটো সঁচা সঁচি তোপ। এইটো ইয়াত দুটা তোপ ৰাখি থোৱা আছে, শত্ৰু আহিলেই তোপৰ গুলি মাৰি পঠিয়াব। দহটা নাবাজিলে ভিতৰত সোমাব নিদিয়ে। এতিয়া বাজি আছে 9:30, 9:40। মোৰ আকৌ যাবলৈও আছে, চাওঁ কি কৰোঁ। এই ৰাজবাৰীক ভিক্টৰ জুবলি পেলেচ বুলিও জনা যায়, আৰু এই ৰাজবাৰীটি নিৰ্মাণ কৰিছিলে 1887 চনত মহাৰাজা নৃপেন্দ্ৰ নাৰায়ণে। এটি ইউৰোপীয় আৰ্হিত বনাইছিলে, ইটা দি বনাইছিলে এই ৰাজপ্ৰসাদটি। তেতিয়াতো ইউৰোপীয় আৰ্হিতে বনাব লাগিব, কাৰণ ইংৰাজৰ শাসন আছিল যিহেতুকে। এতিয়াও 10টালৈ 10 মিনিট আছে। মই যাব লাগিব, কাৰণ তেখেতসকল এফালে যাব, ফোন আহিছিলে। গতিকে ভিতৰখিনি দেখুৱাবলৈ থাকিলে, পাছত কেতিয়াবা যদি সৌভাগ্য হয় আহিম, আহি পেলাই ভিতৰখিনি চামহি। ৰাজবাৰীৰ পৰা ওলাই এয়া ৰিক্সাত গৈ আছোঁ। বহুত বছৰ পাছত ৰিক্সাত উঠিলোঁ, বহুত বছৰ পাছত। কোচবিহাৰৰ সৰু সৰু গলিহেন ৰাস্তাবিলাকত গৈ আছোঁ। সন্ধিয়া ৰাসৰ মেলালৈ গ'লোঁ তেখেতসকলৰ লগত। বিৰাট ডাঙৰ মেলা ওলাই, চাওঁগৈ কিমান কি দেখা পাওঁ। বহুত ডাঙৰ বুলি কৈছে। যাৰ লগত আহিছিলোঁ তেখেতে খুৰা আগে আগে গৈ আছে। এটা বস্তু দেখি মানে কি ক'ম, মনটো মানে ইমান হেৰি লাগি গ'লগৈ। চাওক, ৱেষ্ট বেংগলৰ, মই কোচবিহাৰত আছোঁ, ইয়াতো জুবিনদাৰ শ্ৰদ্ধাঞ্জলি। জুবিন গাৰ্গ সাংস্কৃতিক মঞ্চে সবাৰে কৰি আহ্বান, মানে জুবিন গাৰ্গৰ এই সাংস্কৃতিক মঞ্চলৈ সকলোকে আহিবলৈ আহ্বান জনাইছে। মানে কি ক'ম আৰু, মানে জুবিন দাই ৰাসত যি মঞ্চ অনুষ্ঠান হ'ব বা হৈ আছে, সেই মঞ্চখন জুবিন গাৰ্গ মঞ্চ নামেৰে নামাকৰণ কৰিছে। বহুত ভাল লাগিল সেইটো দেখা পায়।
কপাল আমার ভুলো এমন কাটা, প্রেমের রঙ দেখালে পরে শুধু ভাটা। এইখিনি অকল খোৱাৰ জেগা, মানে কি খায় বহুত খাদ্য বস্তু উলিয়াইছে ইয়াত। এয়া টেটু আঁকে, টেটনে টেটু আঁকে, বহুতে আঁকি আছে আৰু এজনটো বহি বহি আঁকি আছে। এতিয়া দেখা পালোঁ এয়া মেলা, নাগৰদোলা চাগৰদোলা কিবা কিবি। বাপৰে, এটি চাওক না কি ভয়ংকৰ বস্তু, এইবিলাক কৰাৰ পাছত ইয়াৰ পৰা নামিলে এনেকুৱা চাগে ভোক লাগিব মানুহবোৰৰ, এই তাত গৈ খাবগে। মেলা চাই পিছদিনাখন ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আহি থাকোঁতে বাটতে কোকৰাঝাৰৰ গোসাঁই গাঁৱত সোমালোঁ, তেখেতৰ কোনোবা আত্মীয় আছে। ইয়াৰ পাছত আহি ঘৰ পালোহি। বাছ ভিডিঅ'টি ইমানেই, আশা কৰোঁ আপোনালোকে চাই ভাল পালে। জুবিনদাৰ এইখিনি নিশ্চয় ভাল লাগিল, মোৰতো বহুত ভাল লাগিছে, আপোনালোকৰো চাগে ভাল লাগিছে দেখি। লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টি, কমেণ্ট কৰিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।